কেঁচু খান্দোতে সাপ ওলাইছে। নমস্কাৰ, ময়ূৰপংখী চেনেলৰ অন্য এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সমগ্ৰ অসমতে চৰ্চিত বিষয় হৈ পৰা যিটো এতিয়া ট্ৰেডিঙৰ নামত ঠগ প্ৰবঞ্চকৰ নামত চুমি আৰু তাৰ্কিক বৰ্তমান সকলোৱে বিচাৰি ফুৰিছে, সকলোৰে মুখে মুখে। বৰ্তমান তেওঁলোক ক'ত গ'ল? বতাহত বিলীন হৈ গ'ল নেকি? চুমি আৰু তাৰ্কিক বৰ্তমান সময়ত চৰ্চিত বিষয় হৈ পৰিছে। আৰু বৰ্তমান চুমি আৰু তাৰ্কিক ক'ত আছে? নমস্কাৰ, ময়ূৰপংখী চেনেলৰ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজিৰ প্ৰসংগটো হৈছে চুমি আৰু তাৰ্কিকক লৈ, যি নেকি সমগ্ৰ অসমতে ট্ৰেডিঙৰ নামত যি নেকি লুণ্ঠন ৰাজ চলালে। আৰু চুমি আৰু বিশাল যিহেতু এতিয়া বৰ্তমান জেলত, আৰু বৰ্তমান চুমি আৰু তাৰ্কিক ক'ত আছে আৰু তেওঁলোকৰ লগত কোন কোন ক'ত লুকাই আছে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি শেষলৈকে চাব। আৰু বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো আপোনালোকে চাব। আৰু আচল কথাটো হ'ল, এতিয়া আজি 8-9টা দিনেও চুমি তাৰ্কিকক উলিয়াব পৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী বিফল হৈছে নেকি? চুমি তাৰ্কিকক বিচাৰি ইমান দিন লগাইছে যে তেওঁলোক এতিয়া বৰ্তমান সন্ধানহীন হৈ যে আছে, তেওঁলোক বৰ্তমান ক'ত আছে আৰু তেওঁলোকক কেতিয়া বিচাৰি পোৱা যাব, আৰু তেওঁলোক এতিয়া বৰ্তমান কোন জেগাত গোপনে বাহৰ পাতি আছেগৈ। আপোনালোকৰ সকলোৰে প্ৰশ্ন, আমাৰ প্ৰশ্ন, সকলোৰে মুখে মুখে চৰ্চিত বিষয় চুমি আৰু তাৰ্কিক। আৰু তাৰ্কিক চুমিৰ লগতে আৰু কিমানজন এতিয়া ধৰা পৰিছে, সকলোখিনি কানিবনে? আৰু বলক তেনেহ'লে সম্পূৰ্ণ কৰি ভিডিঅ'টো চাব। ক'ত গ'ল চুমি আৰু তাৰ্কিক? এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে। প্ৰবঞ্চনাৰ ধনেৰে বিলাসী জীৱন কটোৱা চুমি তাৰ্কিকক লৈ ক্লুলেছ হৈ আছে এতিয়াও আৰক্ষী। চুমি তাৰ্কিকক বিচাৰি আৰক্ষী মেঘালয়ত অভিযান চলোৱাৰ পূৰ্বেই নেপালত আত্মগোপন কৰিছে চুমি আৰু তাৰ্কিক বৰাই। 4 ছেপ্টেম্বৰৰ পুৱা এখন ক'লা ৰঙৰ ফৰ্চুনাৰ বাহনেৰে নেপালত প্ৰৱেশ কৰে অসম আৰক্ষীৰ 2 মষ্ট ৱান্টেডে। নেপালৰ পোখৰাত আত্মগোপন চুমি তাৰ্কিকৰ মঙলবাৰে পুৱা 7:30 নেপালত প্ৰৱেশ কৰিছিল দুয়ো। এখন ক'লা ফৰ্চুনাৰ গাড়ীৰে নেপাললৈ ৰাওনা হৈছিল দুয়ো। সোমবাৰে নিশা আৰু গাড়ী চলাই কাকৰ ভিট্টা পাইছিল চুমি আৰু তাৰ্কিক। গুৱাহাটীৰ পৰা পোনে পোনে ফৰ্চুনাৰেৰে নেপালত প্ৰৱেশ কৰে। নেপাল সীমান্তৰ পৰা পোখৰালৈ প্ৰায় 18 পৰা 20 ঘণ্টাৰ যাত্ৰা। এটা দালালৰ সহায়ত 7,000 টকা দি নেপালত প্ৰৱেশ কৰে চুমি তাৰ্কিক। আৰু দেখা পাইছে এয়াই চুমি তাৰ্কিকৰ ঠগ প্ৰবঞ্চকৰ যি গোপন তথ্য উদ্ধাৰ হ'বলৈ গৈ আছে। কাৰণ তেওঁলোক বৰ্তমান য'ত আছে, এতিয়া আৰক্ষী প্ৰশাসনেও বিচাৰি পাইছে কিমান দিন তেওঁলোক লুকাই থাকিব আৰু ক'ত থাকিব। পাৰিবনে তেওঁলোক সঁচাকৈ জীৱনভৰ লুকাই থাকিব? যি নেকি এই ট্ৰেডিং এপটোৰ নামত যিখিনি তেওঁলোকে লুণ্ঠন ৰাজ চলালে, আৰু জনতাই তেওঁলোকক ভাল ধৰণে আৱৰি ল'বনে? আগৰ যেনেকৈ চুমিয়ে যি অভিনেত্ৰীসকলৰ লগত যিটো এটা মিলা-মিছাৰ জৰিয়তে চলাইছিলে জীৱন, কিন্তু এতিয়া সেই জীৱন আকৌ দুনাই পাবনে? সঁচাকৈ এইবোৰ এটা বহুত ডাঙৰ ভুল কৰি পেলালে তেওঁলোকে। আৰু নজনা নুশুনা নহয়, জানি বুজি ভুল কৰা কোনো দুখৰ ক্ষমা নাথাকে। গতিকে তেওঁলোকে বহুতেই দুখ কৰি পেলালে। যি নেকি এনেকুৱা হ'ব বুলি আগতে তেওঁলোকে ভাবিছিলে নে নাভাবিছিলে। এতিয়া বিশাল ফুকন যিদিনাখনেই জেলত সোমালে, সেইদিনাখনৰ পৰাই চুমি পলাতক হৈ পৰিলে। তেওঁ ভাইটিক জেললৈ পঠিয়াই তেওঁ বৰ্তমান উৰি ফুৰিছে, দুপাখি মেলি উৰি ফুৰিছে নেপালত গৈ। আৰু তেওঁলোকৰ যি ধন আছে সেইখিনি ধনেৰে যিমান দিন থাকে চলি ফেৰি ঘূৰি ফুৰিব, হাতত ধন থকালৈকে। যিহেতু শুনিছোঁ বেংক একাউণ্ট বন্ধ কৰি দিছে, বা তেওঁলোকৰ যিখিনি পাছবুক আছে সেইখিনিও বন্ধ কৰি দিছে। আৰু তেওঁলোকৰ লগত যোন জড়িত হৈ আছে, ককায়েক নবৌৱেক যোন জড়িত হৈ আছে, সকলোখিনিয়েতো ফচিব, সকলোখিনি এটা ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে। যিহেতু চৰকাৰে যেতিয়া বা প্ৰশাসনে যেতিয়া তেওঁলোকক বিচাৰি পাব, তেতিয়া তেওঁলোকৰ কোনো নিস্তাৰ নাই। আৰু তেওঁলোকে ভাবি চিন্তি কিছুমান কাম কৰিব লাগিছিলে। তেওঁলোকে কিছুমান কাম কৰিবলৈ যোৱাৰ আগমুহূৰ্তত বহুতেই ভাবিব লাগে। যিহেতু তেওঁলোক সমাজত এটা পৰিচিত আছে, তেওঁলোকৰ অভিনেতা জগতখনত ভালদৰে পৰিচিত আছিলে। আৰু প্ৰকৃত স্বৰূপটো এতিয়াহে ওলাই পৰিছে চুমি কেনেকুৱা। ইফালে নিউজবোৰত আহিলে কয়, যিবোৰ কথা তেওঁ কৈ দিয়ে সেইবোৰ দেখি সঁচাকৈ বহুতেই বেয়া লাগে। কিয় জানেনে? তেওঁ বহুত
উগৰুৱামী টাইপত কথাবোৰ কয় সেই গতিকে আপোনালোকৰ মাজলৈ মই আজি এই ভিডিঅ'টো লৈ আহিলোঁ আৰু নিশ্চয় আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ মোৰ পৰা গৈ থাকিব